ঔৰংগাজুলি লুথাৰেন চাৰ্চত পালম ছানডে আয়োজন। ওদালগুৰি জিলাৰ ভাৰত ভূটান নিকটৱৰ্তী ঔৰংগাজুলিৰ 6টা খ্ৰীষ্টীয় মণ্ডলৰ সহযোগত আজি আয়োজন কৰা হয় পালম ছানডে কাৰ্যসূচী। এই ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি পবিত্ৰ শোভাযাত্ৰা, ঈশ্বৰৰ বাণীপাঠ, সমূহীয়া গীত, নৃত্য আদি প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানত ঔৰংগাজুলি খ্ৰীষ্টীয় সমিতিৰ উপদেষ্টা ৰেভাৰেণ্ড ডক্টৰ ছামুৱেল বাগ, ইছপ্ৰধান তান্তি, সমিতিৰ সভাপতি প্ৰদীপ বাগ আৰু সম্পাদক ইলিয়াছ তান্তি আদি উপস্থিত থাকে। ঔৰংগাজুলি চাহ বাগিচাৰ খেলপথাৰত প্ৰতিকূল বতৰকো নেওচি ওলোৱা ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শতাধিক ৰাইজে। পৰ্ব পালন কৰাৰ উদ্দেশ্য এয়ে, প্ৰভু যীশু খ্ৰীষ্ট 2000 বছৰ পূৰ্বে এই জগতলৈ আহিছিল মানৱ জাতিক উদ্ধাৰ কৰিবৰ অৰ্থে। আৰু তাৰ বহুত আমি এনেকুৱা দেখিবলৈ পাইছোঁ, বেলেগ বেলেগ ৰজা মহাৰাজা, হাতী বা ঘোঁৰা তেনেকুৱা বিভিন্ন হেৰিত যাত্ৰা কৰা আমি দেখা পাওঁ। কিন্তু প্ৰভু যীশু খ্ৰীষ্টক আমি দেখোঁ তাতে গাধৰ ওপৰত জেৰুচালেমত যাত্ৰা কৰাটো আমি দেখিবলৈ পাওঁ। উদ্দেশ্য এইটোৱে, গাধ এটা মানে জন্তুৰ ভিতৰত চবচে নম্ৰ আৰু বাধ্য যি গাধ, তেওঁ যিমানেই বোজ তেওঁৰ ওপৰত মানে লাদি দিলেও বা ওপৰত দিলেও তেওঁ মানে মোক না বুলি বা তেওঁ হেৰি নকৰে। সেইকাৰণে এইটোৰ উদাহৰণ এইটোৱে যে প্ৰভু যীশু খ্ৰীষ্টক যিমান সংসাৰৰ মানৱ জাতিৰ পাপৰ উদ্ধাৰৰ কাৰণে এই জগতলৈ আহিছিল আৰু তেওঁ পুৰা সংসাৰত যিমানেই আছে বিশ্বাস কৰা নকৰা সকলোৰ কাৰণে এই জগতত আহিছিল মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ দিবলৈ। কাৰণ মানৱ জাতিৰ পাপৰ উদ্ধাৰৰ কাৰণে কোনো জীৱ জন্তুৰ তেজ দি আমি পাপৰ উদ্ধাৰ কৰিব নোৱাৰোঁ। মানুহৰ পাপৰ কাৰণে মানুহৰ তেজহে লাগে। আৰু সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট পবিত্ৰ আত্মাৰে জগতত আহিছিল আৰু এই পবিত্ৰ আত্মাৰ যোগেদি জন্মগ্ৰহণ কৰিছিল। আৰু সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট পবিত্ৰ, আৰু সেইকাৰণে প্ৰভু যীশুৰ তেজো পবিত্ৰ। আৰু সেই পবিত্ৰ তেজৰ কাৰণেই মানে আমি যীশুক আমি গ্ৰহণ কৰিছোঁ। আৰু যীশুক যিবিলাকে গ্ৰহণ কৰে, প্ৰভু বুলি মানি লয়, তেওঁবিলাকৰ পাপৰ উদ্ধাৰ হয়। যিবিলাকে প্ৰভুক নিজৰ পিতৃ ঈশ্বৰ হিচাপে মানি লয়, তেওঁবিলাকৰ পাপ উদ্ধাৰ হয়। আৰু এইকাৰণে আমি এই জয় যাত্ৰা পৰ্বটো আমি পালন কৰি আহি আছোঁ। আৰু আমাৰ ঔৰংগাজুলি মণ্ডলীত প্ৰায় আমি 6টা মণ্ডলী আছোঁ। আৰু 6টা মণ্ডলীয়ে আজি একেলগে লগ হৈ আমি এই জয় যাত্ৰা পৰ্ব আমি উদযাপন কৰিলোঁ। ধন্যবাদ। বাৰ্তা অনুযায়ী মই ক'ব বিচাৰিছোঁ, আমাৰ যুৱক যুৱতী বহুতখিনি ঈশ্বৰৰ পৰা দূৰলৈকে হৈ গৈছে। আৰু যেতিয়া নেকি তেওঁবিলাকে ঈশ্বৰৰ ওচৰলৈ আহিব, নিশ্চয় সেই বস্তুবিলাক তেওঁবিলাকৰ মনৰ পৰা, তেওঁবিলাকৰ শৰীৰৰ পৰা লাহে 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 আঁতৰি গুচি যাব। যেতিয়ালৈকে ঈশ্বৰৰ কথা বা ঈশ্বৰৰ ৰাজ্যত তেওঁবিলাক যদি প্ৰৱেশ কৰিব নোৱাৰিব, তেতিয়ালৈকে সেই ৰাজ্যত মানে তেওঁবিলাকে সোমাই থাকিব। যেনেকুৱা আমি জানো পোহৰ আৰু আন্ধাৰ। আৰু সেই হিচাপত জগতৰ যিবিলাক বহুত বিষয়বিলাক আছে, আৰু সেই বিষয়ত যদি যুৱক যুৱতীবিলাক জড়িত হৈ আহিছে, তো মই বিশেষ অনুৰোধ কৰোঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে তেওঁবিলাকে ওলাই আহক, যাতে নেকি ঈশ্বৰে তেওঁবিলাকৰ যোগেদি বহুত কাম কৰিব বিচাৰিছে আৰু তেওঁবিলাকৰ যোগেদি ঈশ্বৰৰ এটা মহিমা হ'ব। ঔৰংগাজুলি নহয়, বহুত ঠাইত তেনেকুৱা আছে যে আমি এতিয়ালৈকে যাই পোৱা নাই। তো ঈশ্বৰে তেওঁ সেইবিলাকৰ ঠাইলৈকেও যাতে নেকি আমাৰ এজন যুৱক বা যুৱতীক পঠাওক, যাতে নেকি তাতো ঈশ্বৰৰ মহিমা হওক। বেহা বেপাৰ কৰিছিলে আৰু মন্দিৰ যি কামত ব্যৱহাৰ কৰিব লাগে, ঈশ্বৰৰ নামত ধন্যবাদ প্ৰশংসা আৰাধনা কৰিব লাগে, সেইটো নকৰি তেওঁলোকে সংসাৰৰ বিভিন্ন ধৰণৰ বেয়া কামত সেই মন্দিৰকো ব্যৱহাৰ কৰিছিলে। আৰু সেইকাৰণে যীশুৱে সেইটোক বেয়া পাইছিল আৰু সেই মন্দিৰ পৰিষ্কাৰ কৰিবলৈ যাত্ৰা কৰিলে গাধত উঠি। আৰু মানুহবিলাকে তেওঁৰ আগে পিছে তেওঁক সেৱা কৰিলে, প্ৰশংসা কৰিলে, হুচানা হুচানা বুলি ক'লে। আৰু যীশুৰ এই যাত্ৰাৰ আচল যিটো তাৎপৰ্য আছিলে, সেইটো হ'ল মন্দিৰটো আমি নিজেই, মানুহৰ হৃদয় এইটো ঈশ্বৰৰ মন্দিৰ হয়। এই মন্দিৰটো সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। আমাৰ জীৱনত আমি বহুত সময়ত বেয়া কাৰ্যত লিপ্ত হৈ যাওঁ, আমি ঈশ্বৰৰ বিৰুদ্ধে আচৰণ কৰোঁ আৰু ইজনে সিজনক আমি ক্ষতি কৰাত আমি লাগি যাওঁ, হিংসা কৰোঁ, অন্যায় কৰোঁ, বেয়া কাম কৰি যাওঁ। এইটো ঈশ্বৰে নিবিচাৰে, যীশু নিবিচাৰে। আৰু এইকাৰণে আমাৰ জীৱনত বিশেষকৈ
আজিৰ যি যুৱচাম বা আজিৰ সমাজ এই শিক্ষাৰ পৰা এইটোকে আমি বুজিব পাৰোঁ যে যীশু আমাক সদায় ন্যায় আৰু ধাৰ্মিকতা সত্যতা আৰু পবিত্ৰতাৰ জীৱন যাপন কৰিবলৈহে বিচাৰে আমাক এইটোকে শিকাই আছে যে আমি যেন যীশুৰ আগত নম্ৰ হৈ বাধ্য হয় তেওঁ যিটো শিকাই যোৱা পবিত্ৰ পথ সত্যতাৰ পথ এইবিলাক অৱলম্বন কৰি আমিও সত্যতাৰ পথত আগবাঢ়ি যাওঁ আৰু ইজনে সিজনৰ কাৰণে যি আমাৰ দায়িত্ব আছে প্ৰেম শান্তি মিলাপ্ৰীতি আৰু ইজনে সিজনক আমি সহায় কৰাত যিটো আমাৰ দায়িত্ব আছে আমি বেয়াৰ পৰা ৰক্ষা কৰা বেয়াৰ পৰা আঁতৰাই নিয়া সমাজক এটা ভাল পথলৈ নিয়া এইটো আমাৰ দায়িত্ব আছে যীশুৱে আমাক এইটো শিকাইছে আৰু এইকাৰণে যীশুৱে মন্দিৰ পৰিষ্কাৰ কৰি এইটোকে দেখুৱাব বিচাৰিছে যে আমাৰ সমাজত আমাৰ জীৱনত আমাৰ পৰিয়ালত যাতে আমি সদায় এটা পবিত্ৰতাৰ জীৱন যাপন কৰিব লাগে শান্তিৰ জীৱন যাপন কৰিব লাগে এটা প্ৰেমৰ জীৱন যাপন কৰিব লাগে এইটোহে যীশু আমাক শিকাইছে নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম